আচলতে খুব দুৰ্ভাগ্যজনক বিষয় তেওঁলোকে যে নক্সাত কৰিছে আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ যিটো সপোন আছিলে সেই সপোনটো বাস্তৱত পৰিণত কৰিম বুলি তেওঁলোকে আচলতে চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ পৰা আহিছিলে আজিৰ তাৰিখত তেওঁলোকে কিন্তু চুতীয়া জনগোষ্ঠীৰ সপোনটো তাতে এৰিলে এলাগি কৰি এৰি পিনে নিজৰ সপোন বাস্তৱত পৰিণত কৰিবৰ কাৰণে তেওঁলোক লাগিলে সেইটো প্ৰথম কথা দ্বিতীয় কথা আমি যে আজি জনগোষ্ঠীৰ মানুহৰ কাৰণে আহিছোঁ তেওঁলোকে কৈছে যে 125 কোটি টকা আমি এইটোৱে কৈছোঁ যে 125 কোটি টকা তোমালোকে দুৰ্নীতি কৰিছা আমাৰ ওচৰত তথ্য আছে তেওঁলোকে কৈছে নাই কৰা কৰিছা কেলে বুৰঞ্জীত 50 লাখ টকাৰ 25 লাখ টকা ডাইৰেক্ট খাইছা চুতীয়া জনগোষ্ঠী যে কালি যে এটা মই আপোনালোকক কালি এটা চুতীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় চুতীয়া জনগোষ্ঠীৰ চুতীয়া ছাত্ৰবাসটো মানে শুভ উদ্বোধন কৰিছে তাত যেতিয়া মানে 2013-14 প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আনতাক ফাণ্ডৰ 50 লাখ টকা দিছিলে তাৰ এষ্টিমেটত আছিলে 2 মহল বনোৱা তাৰ ওপৰতে টানি 5 মহল বনাই দিলে কাইলৈ যদি চুতীয়া জনগোষ্ঠীৰ লোৱাৰ যদি পঢ়ি থকা PhD কৰা কিমান লোৱাই যদি থাকি পেলাই তাত বাগৰি পৰাৰ পিছত মৃত্যুবৰণ কৰে তাৰ সুৰক্ষিত কোনে কৰিব আৰু তাৰ দায়িত্ব কোনে ল'ব এইটো আছিলে 13-14 চনত আনতাক ফাণ্ডত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই দিয়া এষ্টিমেটটো আছিলে 2 মহলৰ আজিৰ তাৰিখত চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ পৰা 5,45,763 টকা সেই পইচাটোতো তোমালোকে সেই পইচা তাত ল'লে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ পৰা লৈছা আমি ভাল পাইছোঁ আমাৰ জনগোষ্ঠীৰ মানুহে তাত পঢ়া শুনা কৰিবলৈ আহিব তেওঁলোকে PhD কৰিব আহিব আমি বেয়া পোৱা নাই কিন্তু 2013 আৰু 14 চনত যোনটো দুমহলীয়া আছিলে তাত 5 মহল বনালা 22 মানে কেনেবাকে যদি ভাগি যায় তাৰ ৰেছপন্সিবিলিটি কোনে ল'ব তেওঁলোকতো তেতিয়া সংগঠনত নাথাকিব সেই ৰেছপন্সিবিলিটি মাননীয় মুখ্যমন্ত্ৰীয়ে ল'ব নে যোনকেইজন মানুহে তাত শুভ উদ্বোধন কৰিছে তেওঁলোকে ল'ব আমাৰ ডাঙৰ প্ৰশ্ন এইটো হৈ গ'ল যে যোনটো তৰুণ গগৈ ডাঙৰীয়াই দিয়া 50 লাখ টকাৰ ওপৰতে যেতিয়া বনাই দিলে বিল্ডিংটো ভাগি গ'লে আমাৰ ল'ৰা ছোৱালীয়ে দুখ পালে তাৰ ৰেছপন্সিবিলিটি কোনে ল'ব তেওঁলোকে স্পষ্টীকৰণ দিব লাগে আমি আজি আপোনালোকৰ যোগেদি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছোঁ দ্বিতীয় কথা আপুনি পদুম পুখুৰীৰ নামত 2021 আৰু 22 বৰ্ষত উন্নয়ন পৰিষদৰ পৰা 1 কোটি টকা ল'লে কি কৰিলে দৌল বাগান খনন কাৰ্য হৈ গ'ল আপোনাৰ চৰাইদেউ জিলাত তাত 30 লাখ টকা JCB খনে এনেকৈ আগ এটা মাৰিলে 30 লাখ টকা বিল উলিয়াই গ'ল এই অফিচটো কেলে আছে তথ্য কেলে প্ৰমাণ আৰু তাত ব্লকৰ ইঞ্জিনিয়াৰ লগত টাইপ হৈ থাকে তেওঁ ব্লকৰ ইঞ্জিনিয়াৰ BDO কেনেকৈ দিলে ইয়াত আচলতে ডাঙৰ এটা নেক্সাছ জড়িত হৈ আছে ইয়াত সকলো জড়িত হৈ আছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিনম্ৰতাই অনুৰোধ জনাইছে প্ৰেছ ৰিলিজত চব দিয়া আছে যে CM বিজনেছত তদন্ত কৰিব লাগে তদন্ত আওতালে যোন আহে সকলোকে চুতীয়া জনগোষ্ঠীৰ তেজ পিয়া যিসকল ৰাইজ আছে সকলোকে জেল হাজতলৈ পঠিয়াব লাগে আপুনি মেইন অভিযোগ বুলি ক'বলৈ গ'লে আমিতো আমাৰ কথা হৈছে চুতীয়া জনগোষ্ঠী এখন ডেভেলপমেণ্ট কাউন্সিল বনাইছে 2020 চনত তেওঁলোকৰ তত্ত্বাৱধানত পইচাটো যায় আমি তেওঁলোকে বিচাৰিম তেওঁলোকে কাক দিছে এনেকৈ কৈছে যে জনগোষ্ঠীয় লিডাৰসকলক 97 কৰোৰ টকা মই দিছোঁ তেনেকৈ ক'ব লাগিব এইটো IBSৰ ইমান টকা দিছোঁ ইয়াত আমি IBSৰ ইমান টকা দিছোঁ তেওঁলোকে দুখীয়া মানুহৰ তেজ খাইছে চাব দেই ই-ৰিক্সা 7খন ল'লে অন্যান্য মানুহক এনে দেখাবলৈ ই-ৰিক্সা 7খন 5খন গোলাঘাটত ল'লে 2খন শিৱসাগৰ ল'লে ই-ৰিক্সা আমাৰ এতিয়া যিসকল মানুহ আহিছে দৰিদ্ৰ মানে আমিও দৰিদ্ৰ আমাতকৈ দৰিদ্ৰ সেই মানুহখিনিয়ে কাৰণে স্বাৱলম্বী হ'বৰ কাৰণে এখন ই-ৰিক্সা কিন্তু ই-ৰিক্সা যোনকেইটা সংগঠনৰ লিডাৰ তেওঁলোকে 5খন গোলাঘাটত ল'লে 2খন শিৱসাগৰ নেপালে ৰাস্তাতে বিকি খাই থৈ গৈছিলে কোন জড়িত আছে ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন ভাইচ চেয়াৰমেন জড়িত আছে তথ্যভিত্তিক কথা ক'বলৈ কৈছোঁ তথ্য আছে আমাৰ ওচৰত কেনেকৈ তেওঁলোকে কৰিলে কেনেকৈ নকৰিলে আমাৰ ওচৰত তথ্য আছে আমি ইয়াৰ পিছত মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰলৈ প্ৰধানমন্ত্ৰীয়ে মেইল কৰাৰ পিছতো আমি PIL দাখিল কৰিম আমি কিন্তু সুখেৰে এৰি নিদিম যিসকলে ভাবিছে মুছত তাও দি চুতীয়া জনগোষ্ঠীৰ পইচা খাম বুলি মুছত তেল লগাই লওক অলপ দিনৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্মাৰকপত্ৰ দিম একেবাৰে একো নহ'লে আমি তেতিয়া PIL কৰিম আমাৰ বিশ্বাস আছে
এইটো আৰু জলজলপাতকৈ পটকৈ ওলাইছে। আপোনালোকে আমি প্ৰতিবাদ কৰি আছোঁ চুতীয়া জনগোষ্ঠীৰ ন্যায় কাৰণে 125 কোটি টকা পালে, কিন্তু আজি এই অনুষ্ঠিত জাতি পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় চুতীয়া ছাত্ৰ সন্থাৰ বিষয় বিভাগ সোমাই গৈছে। মানে কাৰ লগত আশীৰ্বাদ পুষ্ট হৈ আছে। আমি ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আশীৰ্বাদ পুষ্ট হৈ থকা লাগিছে। আমাৰ চুতীয়া জনগোষ্ঠী যেনেকৈ আমি এটা প্ৰতিবাদ কৰি আছোঁ, আমাৰ জনগোষ্ঠীয়ে যিসকল 125 কোটি টকা মাননীয় মুখ্যমন্ত্ৰীয়ে দান কৰিছিলে, সেই দিছিলে তেখেতে বিজেপি চৰকাৰ গঠন হোৱা, কিন্তু আজি তাৰিখত সেই টকা কিন্তু কেইজনমান লিডাৰে খাইছে। আজি জলজলপাত ওলাই পৰিছে। আমি ইয়াত প্ৰতিবাদ কৰিছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াই। আমি অফিচৰ কোনো বস্তু কথা নাই, ধুনীয়াকৈ বহিছোঁ, আপোনালোক আহিছে, আপোনালোক বাইদেউ তাৰ লগে লগে গুণ্ডা টাইপ অফিচৰ ভিতৰলৈ সোমাই গৈছে। তহঁতক চাই ল'ম। মানে মাননীয় মুখ্যমন্ত্ৰী অতুল বৰা, বিমল বৰা সকলোৱে চেলক চাৰ্ট দিছে যেন লাগিছে, যিটো গুণ্ডা প্ৰকৃতি তেওঁলোকে সোমাই গৈছে। সেইকাৰণে আমাৰ বিনম্ৰ অনুৰোধ, চুতীয়া জনগোষ্ঠীৰ ৰাইজ আছে 15 লাখ মানুহ, তোমালোকৰ গুণ্ডা আৰু ৰঙা চকুলে আমি ভয় নকৰোঁ। এইটো স্পষ্টকৈ তোমালোকে শুনি লোৱা। চাওক, মহেন বৰা হৈছে এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱা এজন সভাপতি, আৰু তেখেতে জাতিটোক যিদৰে আগবঢ়াই নিব লাগিছিলে, আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজে ভাবিছিলে যে এজন ছাত্ৰ নেতাই আগভাগ লৈছে, ৰাজনৈতিকভাৱে তেওঁ আগবঢ়াই লৈ গৈছে, কিবা এটা সুফল পাম। কিন্তু আমি লাহে লাহে দেখিবলৈ পালোঁ যে মহেন বৰাই নিজৰ বাহিৰে আৰু তেওঁ জাতিটোক কাকো চিনি নাপালে। এইকাৰণে কৈছোঁ যে আমি যিখিনি কথা মহেন বৰাৰ বিৰুদ্ধে আমি যিখিনি তথ্য লৈ আহিছোঁ, যদি মহেন বৰাৰ এই তথ্যখিনি মিছা কথা হয়, কুন্দিল খানাৰ ওপৰত আৰু আমাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি আমি সঁচা কথা কৈছোঁ, তেওঁ আহি পেলাই আমাৰ সন্মুখত কওক। কিন্তু তেওঁতো এতিয়া সন্মুখতে আছে, তেওঁতো ক'ব লাগিছিলে যে চুতীয়া ছাত্ৰ সন্থাৰ অধিৱেশনৰ নামত 30 লাখ টকা কোনে খালে। আমি তথ্য সহকাৰে কৈছোঁ, যদি এই কথাটো কুন্দিল খানা অসমে যদি মিছা কথা কৈছে, মহেন বৰাই প্ৰমাণস্বৰূপে এতিয়া সন্মুখত আহি ক'ব লাগিছিলে। আজি আপোনালোকে সুধিব তেখেতে সুধিব, আজি তেওঁলোকে এইটো পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে। দেখিছে নহয়, ইতিমধ্যে গোলাঘাট, যোৰহাট, আমাৰ শিৱসাগৰৰ পৰা ইতিমধ্যে মহেন বৰাক খেদি পঠাইছে। এতিয়া আপোনালোকৰ দিছপুৰত আহি, আজি গুৱাহাটীত আহি, আজি আমাৰ চুতীয়া জনগোষ্ঠীৰ যিসকল লোক আছে, চাওক, আজি গুৱাহাটীতো আমাৰ চুতীয়া জনগোষ্ঠীৰ বহু লোক আছে, কিন্তু তাৰে 10% লোকে মহেন বৰাক সহায় সহযোগিতা কৰি মহেন বৰাৰ আশীক লৈ আকৌ এতিয়া গুৱাহাটীত আৰু আপোনালোকৰ দিছপুৰত লুণ্ঠন চলাই আছে। এই কথাটো আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজে নাজানে। আজি চুতীয়া জনগোষ্ঠীৰ গুৱাহাটীৰ নিবাসী কিমান লোকে গম পায় যে উন্নয়ন পৰিষদৰ যে এজন আমাৰ সভাপতি আছে, উন্নয়ন পৰিষদত যে এই টকাখিনি আমাৰ 3টা বা 2টা ছেলে যে ব্যৱহাৰ কৰি আছে। আপুনি কওকচোন, গুৱাহাটীত কি দুখীয়া মানুহ নাই নেকি? দিছপুৰত দুখীয়া মানুহ নাই নেকি? কওকচোন মহেন বৰাই যে মই গুৱাহাটী আৰু দিছপুৰত তেওঁ আজি চাওক ছাত্ৰবাসটো বনাইছে, ছাত্ৰবাসৰ কেলেংকাৰীটো আপোনাক কৈছে ইতিমধ্যে, এইখিনিতো কেলেংকাৰী। কিন্তু আৰু ঠিক তেনেকৈ IBS লৈছে ব্যক্তিগতভাৱে, কিবা CM টিপুলে লৈছে, এইখিনি কাৰোবাক গুৱাহাটীবাসী ৰাইজক কাৰোবাক দিছে নেকি? মই এইকাৰণে বাৰে বাৰে কৈছোঁ, ইতিমধ্যে মহেন বৰাই গোলাঘাটৰ পৰা খেদি পঠাইছে। ইয়াত আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, আমাৰ নগাঁও, ধেমাজি, লখিমপুৰ, মৰাণ, আমাৰ সকলোৰ পৰা আমাৰ ইয়াত 4-5জনকৈ প্ৰতিনিধি কৰিছোঁ। আপুনি সকলোকে সুধিব পাৰে যে মহেন বৰাৰ এতিয়া স্থান নাই। মানে এতিয়া ছাত্ৰ নেতা মহেন বৰাক এইকাৰণে স্থান নাই যে তেওঁ জাতিৰ দালালি হৈ, জাতিৰ নাম লৈ তেওঁ নিজে হাৱাই চেণ্ডেল পিন্ধাৰ পৰা আজি তেওঁ বিলাসী বাহনত উঠিব পৰা হ'ল। আৰু তেওঁক যেতিয়া এই প্ৰশ্নখিনি আমি কৰা হয়, তেওঁ কি কৰে, তাইক মুখ্যমন্ত্ৰীক ভাবুকি দি দিয়ে যে মুখ্যমন্ত্ৰীৰ লগত মোৰ ভাল। তৎক্ষণিকভাৱে তেওঁ আকৌ কথা কৈ দিব যে মোৰ অজন্তা বাইদেউৰ লগত মোৰ ভাল, মোৰ বাইদেউ হয়। আকৌ কৈ দিব মোৰ অতুল বৰা মোৰ ককাইদেউ হয়। আকৌ কৈ দিব বিমল দাক মোৰতো খাছ মানুহ, মই উন্নয়ন পৰিষদ ভাঙিবও পাৰোঁ আৰু মই গঠনো কৰিব পাৰোঁ, উন্নয়ন পৰিষদটো মোৰ মতে চলিব পাৰিব। এই কথাখিনিয়ে আচলতে জাতিক লজ্জিত কৰিছে। জাতিৰ অতি দৰিদ্ৰ সীমা ৰেখা তলৰ পৰিয়ালৰ লোকৰ কাৰণে দিয়া এই টকাখিনি মুখ্যমন্ত্ৰীয়ে বহুত আশাৰে দিছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাখিনি জ্ঞাত নহয়। কিন্তু আজিৰ পৰা আমি ভাবিছোঁ আপোনালোকৰ সংবাদ মাধ্যম আৰু আমি যিখন স্মাৰকপত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ আজি প্ৰেৰণ কৰিম, এই স্মাৰকপত্ৰখনৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে CM ভিজিলেন্সৰ তদন্তত আমি দাবী কৰিছোঁ। আৰু যিখিনি তেওঁলোকে দুৰ্নীতিকাৰী যিখন ঠিকাদাৰ আছে, আপুনি চাওক, অকল ইয়াত ছাত্ৰ নেতা, উন্নয়ন পৰিষদৰ সদস্যই হওক বা অন্যান্য যি ঠিকাদাৰেই নহয়, ইয়াত আমাৰ যিখন ইয়াত ডাইৰেক্টৰ হয়, এই ডাইৰেক্টৰগৰাকীৰ ওপৰতো তদন্ত আহিব লাগে। মানে ইয়াত ডাইৰেক্টৰগৰাকীও ইয়াত কমিশ্যনৰ কিবা অংক আছে বুলি আমাৰ সন্দেহ হৈছে। সেইকাৰণে আমি বিনম্ৰৰে আমি সেৱা কৰিছোঁ মুখ্যমন্ত্ৰীক যে আমাৰ ইয়াত কোনো ৰাজনৈতিক কিবা-কিবি আমাৰ ইয়াত একো নাই। আমি জাতিটোৰ কাৰণে আহিছোঁ, জাতিৰ যাতে আপুনি যিকোনো কোটি কোটি টকা আমাৰ জনগোষ্ঠীৰ কাৰণে দিছে, এই টকাখিনি বিধায়কজনে ঢুকি নোপোৱা, পঞ্চায়তে ঢুকি নোপোৱা, এই লোকসকলক আপোনালোকে এই টকাখিনি ইতিমধ্যে ব্যৱহাৰ কৰিব লাগে। আজি চাওক, বিধায়কে চব জেগাত গৈ চুক কোণ সামৰিব নোৱাৰে, কিন্তু তেনেকুৱা আমাৰ বহু সমস্যা আছে, কিন্তু সেইখিনি তাত তেওঁলোকে ব্যৱহাৰ কৰক। আজি চাওক, কিছুমান লোকে আজি আমাৰ বিধায়কৰ পৰা একো পুঁজি নাপায়, পঞ্চায়তৰ পৰাও একো নাপায়, কিন্তু উন্নয়ন পৰিষদৰ টকাকেইটাতো পাবগৈ লাগে। সেইকাৰণে বিনম্ৰৰে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, সেৱা কৰিছোঁ, বাৰে বাৰে আমি মুখ্যমন্ত্ৰীক বিশ্বাস কৰোঁ,
মুখ্যমন্ত্ৰীক এইকাৰণে বিশ্বাস কৰোঁ যে পূৰ্ব চৰকাৰতকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বহু সহায় সহযোগিতা আগবঢ়াইছে জনগোষ্ঠীক লৈ। কিন্তু মুখ্যমন্ত্ৰীক তেওঁ গা এৰা দি বা মুখ্যমন্ত্ৰীৰ পিঠিত আঁৰ লৈ তেওঁলোকে যে এনেকৈ দুৰ্নীতি কৰিছে এই কথাখিনি স্পষ্টকৈ ওলাই পৰিছে। মই এইখিনিকে ক'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।